আন এক বিস্ফোৰক ছিংগাপুৰ নহয় 30 ছেপ্টেম্বৰলৈকে ভাৰততে আছিল নেকি শ্যামকানু মহন্ত। শ্যামকানুক লৈ ফাদিল বিস্ফোৰক তথ্য। দেশত নথকাকৈ লেখ আবেদন কৰাটো সম্ভৱ নহয় নেকি? যদি ভাৰততে আছিল তেন্তে ছিংগাপুৰৰ পৰা ভাৰতলৈ শ্যামকানু মহন্ত অহাটো মিছা নেকি? ক'ৰ পৰা উচ্চতম ন্যায়ালয়ত লেখ আবেদন কৰিছিল শ্যামকানু মহন্তই? শ্যামকানু মহন্তৰ আবেদন মানি ল'বনে উচ্চতম ন্যায়ালয়ে? শ্যামকানুৱে উচ্চ ন্যায়ালয়ত কৰা লেখ আবেদনত কি আছে? CBI-লৈ স্থানান্তৰ হ'ব নেকি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ? CIDৰ ভুলৰ বাবে বাচি যাব নেকি শ্যামকানু? দেশৰ সৰ্বোচ্চ আদালতত লেখ আবেদন দাখিল শ্যামকানু মহন্তৰ। আৰু 1 অক্টোবৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানুৱে কেনেকৈ 30 ছেপ্টেম্বৰতে দাখিল কৰিছিল লেখ আবেদন? ছিংগাপুৰত নাছিল নেকি শ্যামকানু? এই সকলোবোৰক লৈ ৰহস্যৰ আৱৰ্তত হৈ পৰিছে জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এড আছাম। আন এক বিস্ফোৰক ছিংগাপুৰ নহয় 30 ছেপ্টেম্বৰলৈকে ভাৰততে আছিল নেকি শ্যামকানু মহন্ত। শ্যামকানুক লৈ ফাদিল বিস্ফোৰক তথ্য। দেশত নথকাকৈ লেখ আবেদন কৰাটো সম্ভৱ নহয় নেকি? যদি ভাৰততে আছিল তেন্তে ছিংগাপুৰৰ পৰা ভাৰতলৈ শ্যামকানু মহন্ত অহাটো মিছা নেকি? ক'ৰ পৰা উচ্চতম ন্যায়ালয়ত লেখ আবেদন কৰিছিল শ্যামকানু মহন্তই? শ্যামকানু মহন্তৰ আবেদন মানি ল'বনে উচ্চতম ন্যায়ালয়ে? শ্যামকানুৱে উচ্চ ন্যায়ালয়ত কৰা লেখ আবেদনত কি আছে? CBI-লৈ স্থানান্তৰ হ'ব নেকি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ? CIDৰ ভুলৰ বাবে বাচি যাব নেকি শ্যামকানু? দেশৰ সৰ্বোচ্চ আদালতত লেখ আবেদন দাখিল শ্যামকানু মহন্তৰ। আৰু 1 অক্টোবৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানুৱে কেনেকৈ 30 ছেপ্টেম্বৰতে দাখিল কৰিছিল লেখ আবেদন? ছিংগাপুৰত নাছিল নেকি শ্যামকানু? এই সকলোবোৰক লৈ ৰহস্যৰ আৱৰ্তত হৈ পৰিছে জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এড আছাম।